সিংহ ৰাশি আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল 2026। সিংহ ৰাশিৰ ব্যক্তিসকল আগষ্ট মাহে আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ দুৱাৰ খুলিব পাৰে, কিন্তু সাৱধান, এই মাহত এটা ভুল সিদ্ধান্তই লাভক ক্ষতিলৈ সলনি কৰিব পাৰে। আনহাতে সঠিক সময়ত সঠিক পদক্ষেপ ল'লে টকা পইচা, কৰ্মজীৱন, সন্মান তিনিওটা দিশতে নতুন সুযোগ আহিব পাৰে। এই ভিডিঅ'ত মই কেৱল ভাল খবৰেই নকওঁ, সম্ভাৱ্য সাৱধানবাণীও কম, কাৰণ ৰাশিফলৰ উদ্দেশ্য কেৱল আনন্দ দিয়াটোৱেই নহয়, আগতীয়াকৈ সতৰ্ক কৰি সঠিক সিদ্ধান্ত লোৱাটো সহায় কৰা। সেয়ে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত থাকিব শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু এটা বিশেষ প্ৰতিকাৰ, যিটোৱে আপোনাৰ ভাগ্য শক্তিশালী কৰাত সহায় কৰিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্ট 2026 এই মাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু সম্ভাৱনাপূৰ্ণ হ'ব পাৰে। মাহৰ আৰম্ভণিতে কিছু অপ্ৰত্যাশিত খৰচ আহিব পাৰে। ঘৰৰ প্ৰয়োজন, যান বাহনৰ মেৰামতি বা পৰিয়ালৰ কোনো দায়িত্বৰ বাবে টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। সেইবাবে মাহৰ আৰম্ভণিৰে পৰাই বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে পুৰণি গ্ৰাহকৰ পৰা লাভ হোৱাৰ সম্ভাৱনা দেখা যায়। নতুন গ্ৰাহক বা নতুন অৰ্ডাৰো আহিব পাৰে, কিন্তু সকলো সিদ্ধান্ত ভালদৰে পৰীক্ষা কৰি লোৱাটোৱেই বুদ্ধিমত্তাৰ কাম হ'ব। অতি লোভত ডাঙৰ ইনভেষ্ট কৰিলে আশা কৰা ফল নাপাবও পাৰে। চাকৰিয়াল লোকসকলৰ বাবে উপাৰ্জন স্থিৰ থাকিব পাৰে। কিছুমানে ইনচেণ্টিভ, বোনাছ বা অতিৰিক্ত ইনকামৰ সুযোগো লাভ কৰিব পাৰে, কিন্তু এই মাহত অযথা খৰচ নিয়ন্ত্ৰণ কৰাটো অত্যন্ত জৰুৰী। সৰু সৰু অপচয়ো মাহৰ শেষত ডাঙৰ অংকলৈ পৰিণত হ'ব পাৰে। যদি আপুনি বহুদিন ধৰি ধাৰ দিয়া টকা উভতাই পোৱাৰ অপেক্ষাত আছে, তেন্তে মাহৰ মাজভাগত তাৰ কিছু ইতিবাচক খবৰ আহিব পাৰে। কিন্তু নতুনকৈ ধাৰ দিয়াৰ আগতে ব্যক্তিজনক ভালদৰে বিবেচনা কৰক। ঘৰ, মাটি বা আন সম্পত্তি কিনা বেচাৰ কথা ভাবি থাকিলে ততাতৈয়াকৈ সিদ্ধান্ত নল'ব। সকলো নথিপত্ৰ আৰু চৰ্ত ভালদৰে পৰীক্ষা কৰি তেতিয়াহে আগবাঢ়ক। ধৈৰ্য ধৰি চলিলে লাভৰ সম্ভাৱনা অধিক আছে। শ্বেয়াৰ বজাৰ, ক্ৰিপ্টো বা অধিক বিপদাশংকাপূৰ্ণ ইনভেষ্টত নমাৰ আগতে নিজৰ সামৰ্থ্য আৰু বিপদৰ সম্ভাৱনা বিবেচনা কৰক। কেৱল আনৰ কথাত বিশ্বাস কৰি টকা লগোৱাটো এই মাহত এৰাই চলা ভাল। মাহৰ শেষৰ ফালে আৰ্থিক অৱস্থা ক্ৰমে উন্নত হ'ব পাৰে। পৰিশ্ৰমৰ ফল পোৱাৰ অনুভৱ আহিব আৰু সঞ্চয়ৰ সুযোগো বৃদ্ধি পাব পাৰে। যদি আপুনি নিয়মিতভাৱে সঞ্চয় কৰি আহিছে, এই অভ্যাসটো অব্যাহত ৰাখক। এই মাহৰ মূল পৰামৰ্শ, আয়তকৈ সঞ্চয়ক অধিক গুৰুত্ব দিয়ক। খৰচত সংযম ৰাখক আৰু যিকোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে দুবাৰ চিন্তা ভাৱনা কৰক। বুদ্ধিমত্তাৰে চলিলে আগষ্ট মাহে আপোনাৰ আৰ্থিক ভেটি অধিক শক্তিশালী কৰি তুলিব পাৰে। কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আগষ্ট 2026 মাহটো কৰ্মজীৱনৰ ক্ষেত্ৰত পৰিশ্ৰম, ধৈৰ্য আৰু আত্মবিশ্বাসৰ পৰীক্ষাৰ মাহ হ'ব পাৰে। এই মাহত আপোনাৰ সামৰ্থ্যৰ প্ৰমাণ কৰাৰ সুযোগ আহিব, কিন্তু প্ৰতিটো সুযোগৰ লগতেই কিছু দায়িত্বও বৃদ্ধি পাব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে মাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি অনুভৱ হ'ব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ পৰা অধিক আশা কৰিব পাৰে। প্ৰথমতে এইটো কঠিন যেন লাগিলেও, যদি সময়মতে সকলো দায়িত্ব সম্পূৰ্ণ কৰিব পাৰে, তেন্তে আপোনাৰ সুনাম বৃদ্ধি পাব। মাহৰ মাজভাগত কোনো গুৰুত্বপূৰ্ণ মিটিং, নতুন প্ৰজেক্ট বা দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে আগষ্ট মাহে আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে। পুৰণি আবেদন বা সাক্ষাৎকাৰৰ পৰা ইতিবাচক উত্তৰ অহাৰ সম্ভাৱনা আছে। অৱশ্যে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ দক্ষতা বৃদ্ধি আৰু নতুন সুযোগৰ বাবে আবেদন কৰি থাকক। যিসকলে পদোন্নতি বা দৰমহা বৃদ্ধিৰ আশা কৰিছে তেওঁলোকৰ বাবে মাহৰ শেষৰ ফালে শুভ পৰিস্থিতি গঢ়ি উঠিব পাৰে। যদিও সকলোৰে ক্ষেত্ৰত এনে ফল নাহিব, কিন্তু আপোনাৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ মূল্যায়ন হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। ব্যৱসায়ীসকলৰ বাবে এই মাহটো নতুন পৰিকল্পনা আৰু সম্প্ৰসাৰণৰ বাবে অনুকূল হ'ব পাৰে। নতুন গ্ৰাহক, নতুন যোগাযোগ বা নতুন বজাৰ পোৱাৰ সুযোগ আহিব পাৰে। কিন্তু অংশীদাৰিত্বৰ ব্যৱসায় কৰিলে সকলো চুক্তি লিখিতভাৱে নিশ্চিত কৰক। মুখৰ কথাত বিশ্বাস কৰি ডাঙৰ লেনদেন নকৰিব। যদি আপুনি নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেন্তে মাহৰ মাজভাগৰ পৰা শেষ ফাললৈকে পৰিকল্পনা আৰম্ভ কৰিব পাৰে। কিন্তু ইনভেষ্ট কৰাৰ আগতে বজাৰ, লাভ-লোকচান আৰু সম্ভাৱ্য বিপদ ভালদৰে বিশ্লেষণ কৰা উচিত। এই মাহত সহকৰ্মী বা ব্যৱসায়িক অংশীদাৰৰ সৈতে মতভেদ হোৱাৰ সম্ভাৱনাও আছে। সৰু কথাত খং নিৰখুৱাই শান্তভাৱে আলোচনা কৰিলে সকলো সমস্যা সহজে সমাধান হ'ব। আপোনাৰ নেতৃত্ব গুণেই বহু কঠিন পৰিস্থিতি সহজ কৰি তুলিব পাৰে। বিদেশী কোম্পানী, অনলাইন ব্যৱসায়, ডিজিটেল কাম বা ফ্ৰিলেন্সিঙৰ সৈতে জড়িত থকাসকলৰ বাবে নতুন সুযোগ আহিব পাৰে।
নতুন ক্লায়েণ্ট বা লাভজনক প্ৰজেক্ট লাভ কৰাৰ সম্ভাৱনা আছে। মাহৰ শেষৰ ফালে আপোনাৰ পৰিশ্ৰমৰ ফল ক্ৰমে দেখা দিব। যি কাম বহুদিন ধৰি আবদ্ধ হৈ আছিল সেই কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি পাব আৰু বহুতে আপোনাৰ পৰামৰ্শ বিচাৰিব পাৰে। এই মাহত মনত ৰাখিবলগীয়া 3টা কথা। 1 নম্বৰ, খং বা অহংকাৰৰ বাবে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব। 2 নম্বৰ, সকলো নথিপত্ৰ আৰু চুক্তি ভালদৰে পঢ়ি তেতিয়াহে চহী কৰিব। 3 নম্বৰ, পৰিশ্ৰমৰ লগত ধৈৰ্য ৰাখক। আগষ্টৰ শেষৰ ফালে তাৰ সুফল পোৱাৰ সম্ভাৱনা অধিক। যদি আপুনি নিজৰ লক্ষ্যত অটল থাকে আৰু বুদ্ধিমত্তাৰে সিদ্ধান্ত লয়, তেন্তে আগষ্ট 2026 এই মাহটো আপোনাৰ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হৈ উঠিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱন। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্ট 2026 এই মাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত অনুভূতি, বিশ্বাস আৰু বুজাবুজিৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ সময় হ'ব পাৰে। এই মাহত সম্পৰ্কত সুখৰ মুহূৰ্ত আহিব পাৰে, কিন্তু সৰু ভুল বুজাবুজিক সময়মতে সমাধান নকৰিলে সমস্যা ডাঙৰ হোৱাৰ সম্ভাৱনা আছে। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই মাহত নতুন কাৰোবাৰ সৈতে চিনাকি হোৱাৰ সুযোগ আহিব পাৰে। বন্ধুত্ব লাহে লাহে গভীৰ সম্পৰ্কলৈ আগবাঢ়িব পাৰে, কিন্তু কেৱল আকৰ্ষণৰ ওপৰত ভৰসা নকৰি ব্যক্তিজনৰ স্বভাৱ আৰু মূল্যবোধ বুজিবলৈ সময় দিয়ক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই মাহত সঙ্গীৰ সৈতে খোলাখুলিকৈ কথা কোৱাটো অতি জৰুৰী। কামৰ ব্যস্ততা বা সময়ৰ অভাৱৰ বাবে সঙ্গীয়ে অৱহেলিত অনুভৱ কৰিব পাৰে। সৰু সৰু সময় উলিয়াই একেলগে কটালে সম্পৰ্ক অধিক মজবুত হ'ব পাৰে। বিবাহিত দম্পতীসকলৰ বাবে মাহটোৰ আৰম্ভণিতে অলপ ব্যস্ত হ'ব পাৰে। পৰিয়াল, কৰ্মজীৱন আৰু ব্যক্তিগত দায়িত্বৰ মাজত ভাৰসাম্যতা ৰখাটো প্ৰয়োজন। মতভেদ হ'লেও খঙত কোৱা কথাই পিছত অনুশোচনাৰ কাৰণ হ'ব পাৰে। ধৈৰ্য আৰু মৰমে বহু সমস্যাৰ সমাধান কৰিব পাৰে। পৰিয়ালৰ কোনো শুভ অনুষ্ঠান বা একেলগে ভ্ৰমণৰ সুযোগ আহিব পাৰে, যিয়ে সম্পৰ্কত পুনৰ নতুন উষ্ণতা আনিব পাৰে। বহুদিন ধৰি মনত থকা অভিমান আঁতৰোৱাৰ এইটো এটা ভাল সময় হ'ব পাৰে। এই মাহত তৃতীয় ব্যক্তিৰ কথাত সহজে বিশ্বাস নকৰিব। আনৰ মন্তব্যৰ বাবে নিজৰ সম্পৰ্ক নষ্ট হ'বলৈ নিদিব। যিকোনো সন্দেহ থাকিলে পোনপটীয়াকৈ সঙ্গীৰ সৈতে আলোচনা কৰক। যিসকল দূৰত্বত থকা সম্পৰ্কত আছে তেওঁলোকৰ বাবে নিয়মিত যোগাযোগ অতি প্ৰয়োজনীয়। এটা সৰু ফোন কল বা মৰম ভৰা মেছেজে সম্পৰ্কক অধিক শক্তিশালী কৰিব পাৰে। মাহৰ শেষৰ ফালে সম্পৰ্কত অধিক স্থিৰতা আৰু মানসিক শান্তি অনুভৱ কৰাৰ সম্ভাৱনা আছে। যিসকলে বিবাহৰ কথা চিন্তা কৰি আছে তেওঁলোকৰ বাবে পৰিয়ালৰ পৰা ইতিবাচক আলোচনা আৰম্ভ হ'ব পাৰে। এই মাহৰ প্ৰেমৰ মূল পৰামৰ্শ, অহংকাৰতকৈ মৰমক অধিক গুৰুত্ব দিয়ক। সঙ্গীৰ কথা মন দি শুনক। সৰু কথাক ডাঙৰ কাজিয়ালৈ ৰূপান্তৰিত হ'ব নিদিব। বিশ্বাস, সন্মান আৰু ধৈৰ্যই আপোনাৰ সম্পৰ্কত অধিক সুন্দৰ কৰি তুলিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত ইতিবাচক মনোভাৱ, আন্তৰিকতা আৰু বুজাবুজি বজাই ৰাখিলে আগষ্ট 2026 আপোনাৰ বাবে বহু স্মৰণীয় মুহূৰ্ত কঢ়িয়াই আনিব পাৰে। এতিয়া আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্ট 2026 এই মাহটো স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা আৰু নিয়ম শৃংখলাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ সময় হ'ব পাৰে। এই মাহত শৰীৰত শক্তি আৰু উদ্যম থাকিব পাৰে, কিন্তু নিজৰ যত্ন অৱহেলা কৰিলে সৰু সমস্যাক ডাঙৰ ৰূপ ল'ব পাৰে। মাহৰ আৰম্ভণিতে অধিক কামৰ প্ৰেছাৰ বা মানসিক ব্যস্ততাৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে টোপনি নোহোৱা, অনিয়মীয়া খাদ্যৰ অভ্যাস বা অত্যধিক চিন্তাই শৰীৰত প্ৰভাৱ পেলাব পাৰে। সেয়েহে সময়মতে ৰেষ্ট লোৱা আৰু সুষম আহাৰ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। যিসকল আগতেই ৰক্তচাপ, ডায়েবেটিছ, গেষ্ট্ৰিক বা হজমৰ সংক্ৰান্ত সমস্যাত ভুগি আছে তেওঁলোকে নিয়মিত যত্ন লওক। বাহিৰৰ অস্বাস্থ্যকৰ খাদ্য কমকৈ খোৱা বা পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো লাভজনক হ'ব পাৰে। মাহৰ মাজভাগত সৰু আঘাত, হাত ভৰি মচকোৱা, গাড়ী চলাওঁতে অসাৱধানতাৰ বাবে সমস্যাৰ সম্ভাৱনা থাকিব পাৰে। গতিকে যাত্ৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰক আৰু ততাতৈয়াকৈ সিদ্ধান্ত এৰাই চলক। মানসিক স্বাস্থ্যৰ দিশতো এই মাহত সমানে গুৰুত্বপূৰ্ণ। অতি চিন্তা, খং বা হতাশাৰ অনুভৱ জমা কৰি নাৰাখিব। পৰিয়াল বা বিশ্বাসযোগ্য বন্ধুৰ সৈতে কথা পাতক আৰু প্ৰতিদিনে অলপ সময় ধ্যান, প্ৰাণায়াম বা খোজকঢ়াৰ অভ্যাস কৰিলে মন শান্ত থাকিব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে আগষ্ট মাহটো পৰিশ্ৰমৰ ফল পোৱাৰ সময় হ'ব পাৰে। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে একাগ্ৰতাই সফলতাৰ মূল চাবিকাঠি হ'ব। সামাজিক মাধ্যম বা মোবাইলত অতি সময় নষ্ট নকৰি নিয়মীয়া অধ্যয়নৰ অভ্যাস বজাই ৰাখক। যিসকল শিক্ষাৰ্থীয়ে আগতে পঢ়া বিষয়বোৰ পুনৰাবৃত্তি কৰিব তেওঁলোকৰ
আত্মবিশ্বাস বৃদ্ধি পাব। শিক্ষক বা অভিভাৱকৰ পৰামৰ্শক গুৰুত্ব দিলে কঠিন বিষয় সহজ হৈ উঠিব পাৰে। মাহৰ শেষৰ ফালে স্বাস্থ্য আৰু মনোবল দুয়োটা উন্নত হোৱাৰ সম্ভাৱনা আছে। নিয়মিত ব্যায়াম, সময়মতে আহাৰ খোৱা আৰু ইতিবাচক চিন্তাধাৰাই আপোনাক অধিক শক্তিশালী অনুভৱ কৰাব পাৰে। এই মাহৰ মূল পৰামৰ্শ: সময়মতে টোপনি আৰু সুষম আহাৰ গ্ৰহণ কৰক। নিয়মিত ব্যায়াম বা খোজ কঢ়াৰ অভ্যাস বজাই ৰাখক। গাড়ী চলাওঁতে বা যাত্ৰাৰ সময়ত সাৱধান থাকক। শিক্ষাৰ্থীসকলে নিয়মীয়া অধ্যয়ন আৰু পুনৰাবৃত্তিত অগ্ৰাধিকাৰ দিয়ক। মানসিক চাপ কমাবলৈ প্ৰতিদিনে কিছু সময় নিজৰ বাবে ৰাখক। নিজৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত নিয়ম, ধৈৰ্য আৰু ইতিবাচক মনোভাৱ বজাই ৰাখিলে আগষ্ট 2026 এই মাহটো আপোনাৰ বাবে ফলপ্ৰসূ আৰু উৎসাহজনক হৈ উঠিব পাৰে। এতিয়া আহিছোঁ ভাগ্য আৰু সন্মান। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্ট 2026 এই মাহটো ভাগ্য আৰু সন্মানৰ ক্ষেত্ৰত লাহে লাহে উন্নতিৰ ইংগিত দিব পাৰে। মাহটোৰ আৰম্ভণিতে হয়তো আপুনি অনুভৱ কৰিব যে বহু কামত বাধা আহিছে বা পৰিশ্ৰম অনুসৰি ফল পোৱা নাই। কিন্তু ধৈৰ্য হেৰুৱাব নালাগে, কাৰণ মাহৰ মাজভাগৰ পৰা পৰিস্থিতি আপোনাৰ পক্ষলৈ ঘূৰি আহিব পাৰে। কৰ্মক্ষেত্ৰ, সমাজ বা পৰিয়ালত আপোনাৰ সৎ আচৰণ আৰু পৰিশ্ৰমৰ বাবে মানুহে অধিক সন্মান দিব পাৰে। যিসকলে বহুদিন ধৰি নিজৰ প্ৰতিভা দেখুৱাবলৈ সুযোগ বিচাৰি আছিল, তেওঁলোকৰ বাবে এই মাহত তেনে সুযোগ আহিব পাৰে। সঠিক সিদ্ধান্ত আৰু আত্মবিশ্বাসে আপোনাৰ ব্যক্তিত্বক অধিক উজ্জ্বল কৰি তুলিব। ভাগ্যৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰমক অগ্ৰাধিকাৰ দিয়ক। এই মাহত ভাগ্য সেইসকলৰ পক্ষত থাকিব যিসকলে নিষ্ঠাৰে নিজৰ কাম কৰি যাব। হঠাতে কোনো শুভ সংবাদ, বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱা বা প্ৰভাৱশালী ব্যক্তিৰ সহায় লাভ কৰাৰ সম্ভাৱনাও আছে। যিসকলে ৰাজনীতি, সমাজসেৱা, শিক্ষা, কলা-সংস্কৃতি বা জনসাধাৰণৰ সৈতে জড়িত কাম কৰে, তেওঁলোকৰ জনপ্ৰিয়তা আৰু সন্মান বৃদ্ধি পাব পাৰে। আপোনাৰ কথা আৰু সিদ্ধান্তক বহুতে মূল্য দিব। তথাপি অহংকাৰ আৰু অতিমাত্ৰা আত্মবিশ্বাসৰ পৰা আঁতৰি থাকিব। কেতিয়াবা সিংহ ৰাশিৰ স্বাভাৱিক নেতৃত্বৰ গুণ অহংকাৰ বুলি ভুল বুজিব পাৰে। নম্ৰতা বজাই ৰাখিলে অধিক লাভ হ'ব। মাহটোৰ শেষৰ ফালে ভাগ্যৰ সহায়ত আবদ্ধ হৈ থকা এটা গুৰুত্বপূৰ্ণ কাম আগবাঢ়িব পাৰে। ভ্ৰমণ, সাক্ষাৎকাৰ, নতুন যোগাযোগ বা বিশেষ অনুষ্ঠানৰ যোগেদিও লাভৰ সম্ভাৱনা আছে। ধৰ্মীয় বা আধ্যাত্মিক কামত অংশগ্ৰহণ কৰিলে মানসিক শান্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। এই মাহৰ ভাগ্যৰ মূল মেছেজ: নিজৰ পৰিশ্ৰমক কেতিয়াও অৱহেলা নকৰিব। ডাঙৰসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শক সন্মান কৰক। অহংকাৰ এৰি নম্ৰতাৰে আগবাঢ়ক। সৎ কাম আৰু ইতিবাচক মনোভাৱেই আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে। আগষ্ট 2026 সিংহ ৰাশিৰ বাবে ভাগ্যৰ চাবিকাঠি হ'ল পৰিশ্ৰম, ধৈৰ্য, নম্ৰতা আৰু আত্মবিশ্বাস। এই চাৰিটা গুণ বজাই ৰাখিলে সন্মান, সফলতা আৰু নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব পাৰে। এতিয়া আহিছোঁ শুভ সংখ্যা, শুভ তাৰিখ, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্ট 2026 মাহত কিছুমান দিন তুলনামূলকভাৱে অধিক শুভ বুলি ধৰা হয়। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ আলোচনা কৰা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক সিদ্ধান্ত লোৱা বা শুভ কাৰ্যৰ পৰিকল্পনা কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। শুভ তাৰিখ: 3 আগষ্ট, 8 আগষ্ট, 12 আগষ্ট, 17 আগষ্ট, 21 আগষ্ট আৰু 28 আগষ্ট। শুভ সংখ্যা হৈছে 1, 3, 9 আৰু 19। শুভ ৰং: সোণালী, কমলা, ৰঙা আৰু হালধীয়া। এই ৰঙৰ কাপোৰ বা কোনো সৰু বস্তু বিশেষ দিনত ব্যৱহাৰ কৰিলে ইতিবাচক মনোভাৱ বৃদ্ধি পাব পাৰে। শুভ প্ৰতিকাৰ: প্ৰতি ৰবিবাৰে সূৰ্য উদয়ৰ সময়ত সূৰ্যদেৱক বিশুদ্ধ পানী অৰ্পণ কৰক। ওম ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰিব পাৰে। পিতৃ-মাতৃ আৰু গুৰুজনৰ আশীৰ্বাদ লওক। দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক নিজৰ সামৰ্থ্য অনুসৰি খাদ্য বা বস্ত্ৰ দান কৰক। খং, অহংকাৰ আৰু ততাতৈয়াকৈ সিদ্ধান্তৰ পৰা আঁতৰি থাকক, কিয়নো এই তিনিটাই এই মাহত আপোনাৰ উন্নতিৰ পথত বাধা হ'ব পাৰে। এই মাহত এই ভুলবোৰ একেবাৰে নকৰিব। কি ভুল কৰিব নালাগে? ৰাগ-খঙৰ বশৱৰ্তী হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব। কোনো নথি-পত্ৰ নপঢ়াকৈ চহী নকৰিব। আনৰ কথাত সহজে বিশ্বাস কৰি ধন ইনভেষ্ট নকৰিব। পৰিয়াল বা জীৱনসংগীৰ অনুভূতিক অৱহেলা নকৰিব। বন্ধু-বান্ধৱীসকল, এয়া আছিল সিংহ ৰাশিৰ আগষ্ট 2026 মাহটোৰ সম্পূৰ্ণ ৰাশিফল। যদি এই ৰাশিফলৰ কোনো অংশ আপোনাৰ জীৱনৰ লগত মিল পাইছে, তেন্তে কমেণ্টত জয় সূৰ্যদেৱ লিখি জনাব। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰক, নিজৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লগত শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে আগন্তুক সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফল সৰ্বপ্ৰথমে পাব পাৰে। মনত ৰাখিব, ভাগ্যই সুযোগ দিয়ে, কিন্তু সফলতা আনে আপোনাৰ সৎ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই। সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি আহক।